অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথমখন ভাৰতীয় কথাছবিৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মাদাৰ ইণ্ডিয়া, অপশ্যন বি দিয়া আছে কৰ্ণ অৰ্জুন, অপশ্যন চি দিয়া আছে ৰাজা হৰিশ্চন্দ্ৰ আৰু অপশ্যন ডি দিয়া আছে ডন। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাদাৰ ইণ্ডিয়া। অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথমখন ভাৰতীয় কথাছবিৰ নাম হৈছে মাদাৰ ইণ্ডিয়া। ভাৰতৰ ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জয়া বচ্চন, অপশ্যন বি দিয়া আছে নাগিছ, অপশ্যন চি দিয়া আছে মধুবালা আৰু অপশ্যন ডি দিয়া আছে ৰেখা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নাগিছ। ভাৰতৰ ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথমগৰাকী অভিনেত্ৰী হৈছে নাগিছ। বাংলা ছবিত অভিনয় কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ফণী শৰ্মা, অপশ্যন বি দিয়া আছে আইদেউ সন্দিকৈ, অপশ্যন চি দিয়া আছে প্ৰমথেশ বৰুৱা আৰু অপশ্যন ডি দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰমথেশ বৰুৱা। বাংলা ছবিত অভিনয় কৰা প্ৰথমগৰাকী অসমীয়া হৈছে প্ৰমথেশ বৰুৱা। ভাৰতৰ প্ৰথম চিনেমাস্কোপ ছবি কোনখন? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কাগজ কা ফুল, অপশ্যন বি দিয়া আছে পিয়লি ফুকন, অপশ্যন চি দিয়া আছে মাদাৰ ইণ্ডিয়া আৰু অপশ্যন ডি দিয়া আছে জয়মতী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাগজ কা ফুল। ভাৰতৰ প্ৰথম চিনেমাস্কোপ ছবিখনৰ নাম হৈছে কাগজ কা ফুল। হিন্দীৰ পৰা অসমীয়ালৈ প্ৰথমবাৰৰ বাবে কোন চনত অসমীয়া ছবি ডাবিং কৰা হৈছিল, অৰ্থাৎ ভাষান্তৰ কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1961 চনত, অপশ্যন বি দিয়া আছে 1968 চনত, অপশ্যন চি দিয়া আছে 1972 চনত আৰু অপশ্যন ডি দিয়া আছে 1975 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1968 চনত। হিন্দীৰ পৰা অসমীয়ালৈ প্ৰথমবাৰৰ বাবে 1968 চনত অসমীয়া ছবি ডাবিং কৰা হৈছিল। ভাৰতৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জয়া বচ্চন, অপশ্যন বি দিয়া আছে ৰেখা, অপশ্যন চি দিয়া আছে ফাতিমা বেগম আৰু অপশ্যন ডি দিয়া আছে কল্পনা লাজমী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফাতিমা বেগম। ভাৰতৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক আছিল ফাতিমা বেগম। ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মণিৰাম দেৱান, অপশ্যন বি দিয়া আছে পিয়লি ফুকন, অপশ্যন চি দিয়া আছে জয়মতী আৰু অপশ্যন ডি দিয়া আছে মনুমতী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পিয়লি ফুকন। ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম হৈছে পিয়লি ফুকন। দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমগৰাকী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অমিতাভ বচ্চন, অপশ্যন বি দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন চি দিয়া আছে দেবিকা ৰাণী আৰু অপশ্যন ডি দিয়া আছে ৰজনীকান্ত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দেবিকা ৰাণী। দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমগৰাকী আছিল দেবিকা ৰাণী। অনা অসমীয়া শিল্পীয়ে অভিনয় কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে এৰাবাটৰ সুৰ, অপশ্যন বি দিয়া আছে ডাক্তৰ বেজবৰুৱা, অপশ্যন চি দিয়া আছে ইটো সিটো বহুতো আৰু অপশ্যন ডি দিয়া আছে বৃষ্টি।
এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব